চনত যাতে হিন্দু বঙালীসকলে ভোট দেওঁতে তেওঁলোকৰ স্থাৱৰ অস্থাৱৰ সম্পত্তি লগতে তেওঁলোকৰ নাগৰিকত্ব আৰু তেওঁলোকৰ নিৰাপত্তাৰ কথা চিন্তা কৰি যাতে যিকোনো এটা দলক ভোট দিয়ে, যাতে বিজেপিয়ে আমাৰ ওপৰত যি ষড়যন্ত্ৰ কৰি আছে এই ষড়যন্ত্ৰ যাতে অহা দিনত কৃতকাৰ্যতা হ'ব নোৱাৰে, হিন্দু বাঙালীসকলে তাৰ কাৰণে মাৰ বান্ধি যাতে গোটেই অসমত থিয় দিয়ে, তাকে মই হিন্দু বঙালী ৰাইজৰ ওচৰত মই আহ্বান কৰিছোঁ। সেই সময়ত যদি তেওঁলোকৰ যিখিনি সমস্যাৰ কথা যদি চৰকাৰৰ ওচৰত বা আইনৰ ওচৰত যদি দাঙি ধৰিব নোৱাৰে আৰু তাত যদি তেনেকুৱা এটা প্ৰতিবন্ধকতা দিয়া হৈছিলে, তো কাৰ ক্ষেত্ৰতো যদি বৈধতা থাকিল হয় তেতিয়াহ'লে আমি ভাবোঁ কাৰ ক্ষেত্ৰতো তেনেকুৱা এটা মানে আনিব পাৰিলে হয় যে কাৰ লৈ পেলাই কোনেও মানে ইয়াৰ প্ৰতিবাদ কৰিব নোৱাৰিব বা সুপ্ৰিম কোৰ্টত কেছ দিব নোৱাৰিব। সেইকাৰণে কৈছোঁ যে কাত নিশ্চয় কোনো এটা মানে ভুল আছে আৰু সেই ভুল তথ্যৰ কাৰণে বা ভুল আইন প্ৰণয়ন কৰিবলৈ যাওঁতে আজিৰ দিনত বিভিন্ন দল সংগঠনে যিখিনি কেছ বা আদালতৰ সন্মুখীন তেওঁলোকে মানে মোকাবিলা কৰিল, তাক আজি আদালতে স্বীকৃতি দি তেওঁলোকৰ সেই কেছটো লোৱাৰ কাৰণে বাধ্য হ'ল। তো এতিয়া আমাৰ বঙালী ৰাইজৰ কাৰণে বা হিন্দু বাঙালী ৰাইজৰ কাৰণে কাৰ মানে জৰিয়তে আমাক এক অত্যাচাৰৰ এক মানে ৰাস্তাহে চৰকাৰে মানে উপায় উলিয়াই লৈছে। সকল ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে ফৰেনাৰ ট্ৰাইব্যুনেলত কেছ ৰেজিষ্টাৰ হৈ আছে। তেওঁলোকৰ নাম যদি NRCত আহিছে তেওঁলোকৰ নামো কৰ্তন কৰা হ'ব। কিজানি চৰকাৰে ষড়যন্ত্ৰ কৰি সেই মানুহ ওপৰত এই ব্যক্তিসকলৰ ওপৰত পুনৰাই ফৰেনাৰ ট্ৰাইব্যুনেলৰ দ্বাৰাই নতুন কেছ ৰুজু কৰি যিসকল ব্যক্তিৰ NRCত নাম আহিল সেই NRCৰ নামখিনি NRCৰ পৰা নাম কৰ্তন কৰাৰহে এইটো এটা মানে তেওঁলোকৰ সুপৰিকল্পিত ষড়যন্ত্ৰ। তো লগতে যিখিনি আগুৱা পৰা হিন্দু বঙালীসকলক প্ৰতিশ্ৰুতি দিছিলে তাক আজি আমাৰ এক অভিশাপত মানে পৰিণত হৈছে।